বাইদেউহঁতৰ ঘৰলৈ ওলাইছোঁ, ইমানেই ঠগিছোঁ তাইক, মানে ওলাইছোঁ এতিয়া। আৰু তাইক কৈছোঁ আমি ওচৰতে আছোঁ, সিহঁতৰ ঘৰতো ইমান বেছি বানপানী হ'ল, আপোনালোকে ভিডিঅ'বোৰ পাইছিলেও, যাবলৈ সময় পোৱা নাই যে ইটো সিটো কিবা কিবিচোন হৈয়ে আছে। সেইকাৰণে বোলো পটককৈ খবৰটো লৈ আহোঁ। আচলতে বিপদে লগ নেৰা নিচিনা হৈছে, দেখিছেই নহয়, ইটো সিটো কিবা কিবি আৰু স্কুল দিনত, সেইকাৰণে মানে এতিয়া ওলাওঁতে দেৰি হৈ গ'ল। কিন্তু সিহঁতিতো ভাত খাবলৈ ক'বই, গতিকে মাংস অকণমান ৰান্ধি পিনে লৈ লৈছোঁ। মামাম দাদু ঘৰ আইতা ঘৰলৈ, গুণগুণ নিচা ঘৰলৈ কৈছিলোঁ জানে নাই, মিছা কথা কৈ দিলোঁ নহয়। ওচৰতে আছোঁ আৰু পটককৈ সোমাই যাম এনেকৈ ক'লোঁ, হয় নাই? আমি পটককৈ সোমাই দিম ন। অঁ গ'লোহি, ফোন কৰিছোঁ বোলো ওচৰৰ এইখিনিতে আছোঁ, পটককৈ এপাক সোমাই যাওঁ, ভিনদেউ খুলি থৈছে মানে। আমাৰ ভিনি, আমি আজি মিছা কথা এটা ক'লোঁ, গম পাই নে? আমি ঘৰৰ পৰা আহি আছোঁ, সঁচাকৈ। এইফালে আহক, এইফালে আহক ন, আপোনাৰ দেখিলে হাঁহি উঠিব। চাওকহি আকৌ কি আনিছোঁ, সেইটো কুকাৰটো চাওক, কুকাৰে চুকাৰে ভৰাই লৈ আহিছোঁ। নেলাগে, আপুনি ফোন কৰিব নেলাগে নহয়, মই বনাই আনিছোঁ। অঁ লওক, সেইটো লওক, লওক। বাইদেউ জমনি খুব হাঁহিব এতিয়া। মানে আপোনালোকে চাওক, ইমান পানীত উপঙি আছিলে, মই খবৰ এটা ল'বলৈ আহিব পৰা নাই। এতিয়া আহিছোঁ আকৌ, মই ভৰণি কৰিম নি? খালি সেইফালে পৰিব চাব ভালকৈ নি। অঁ কি কথা। বাইদেউ সুধিছে ভাত খাই যাবানে? মই বোলো নাই, নাখাওঁ, চাহ খাই আহিম। অঁ বাইদেউ, বাইদেউ জমনি। বাইদেউ এইফালে চোৱা আকৌ, বাইদেউ এইফালে চোৱা, ভাত নহয় সেইটো মাংস। এইফালে চাই থোৱা, এইফালে চোৱা, জমনি কাহিনী এইটো চোৱা। হয় নি? এনেকৈ আহিলে নি? অঁ এই নহয়, আমি ইয়ালৈ বুলিয়ে আহিছোঁ, তোমাকহে মিছা কথা ক'লোঁ। কাম কৰি এনেকৈ বুলি কৈছোঁ। ঠগি মেলি যেনে আহি পালোহি বাৰু। এতিয়া ভাত কেইটামান পাতিবলৈ লৈছোঁ। তাই আমাৰ খালি খৰধৰকৈ খুৱাবৰ কাৰণে মানে পোলাও বনাইছিলে। পোলাও মানে পোলাও বনাইছিলে। তাৰপিছতে চাউলো অলপ লৈ আহিছিলোঁ। তাই মোক কৈছে বানপানী ৰিলিফ দিবলৈ আহিলে নিশ্চয় 40 মিনিট 50 মিনিটত ফোন কৰিছোঁ ন? 50 মিনিট। মই বোলো 40 বা 50 মিনিট লাগিব, আমি পামগৈ আৰু দেই, ওচৰতে এঠাইত আছোঁ, পটককৈ পামগৈ আৰু পটককৈ সোমাম আৰু চাহ একাপ খাম আৰু যাম আৰু বুলি। এইটো আমাৰ গুণগুণ, আৰু এইফালে আছে আমাৰ ভিনদেউ, এইফালে মুনু, আৰু এইফালে আমাৰ দেহাজনী, হয় নাই? হাই, আমি মামাম দাদু ঘৰলৈ আহিলোঁ। মামাম দাদু আকৌ এইচোন কেনেকৈ মামাম দাদু হ'ল মানে, ভিনদেউ আগতে খুব জোকাই দেই, মামাম খাবা এনেকৈ, সেই মামাম দাদুৱে শুই থাকিলে। এইটো বোলে বাইদেৱে বাহিৰত উলিয়াই দিলে, কাৰণটো হৈছে কি এইটো আছিলে ভিতৰত, মানে পানীয়ে এনেকুৱা অৱস্থা কৰিলে, এতিয়া চবতে মোৰ লাইট চাইট নজ্বলে। তাই কৈছে বোলে কেনেবাকৈ ফুটি যাব লাগিলে কি হ'ব বুলি, মানে এইটো বাৰান্দাত উলিয়াইছে, ইয়াত বোলে ফুটিলেও ফুটক। আৰু ইহঁতৰ দেখিছে আপোনালোকে, এইটো পিছফালটো দেখাইছোঁ মই, পিছফালত অঁ ফ্লাছ লাইটটো দি দিয়ে বেটা। অঁ ইয়াত কিমান চাওক, কিমানটা ষ্টেপ আছে, আৰু ইহঁতৰ ষ্টেপটো বেটা এনেকৈ দেখুৱাই দিয়ে, তেতিয়া হ'ব। ইহঁতৰ ষ্টেপটো দেখিছে নাই, ইমান ডাঙৰ ডাঙৰ ষ্টেপ। আৰু এইখিনিত যদি মই আহি যাওঁ, মানে মোৰ কাৰণে কেনেকুৱা গম পাইছে নহয়। কিন্তু এইডোখৰত সেয়া বাইদেউ ইমানখিনি হৈছিলে ন, ইমান পানী হৈছিলে ভাবক। এইটো বাৰু মানে বাহিৰৰ বাথৰুম আছিলে, কিন্তু অৱস্থাটো এনেকুৱা হৈ থাকিলে, পানীয়ে পাই কি অৱস্থা কৰিলে। এইফালে ধান থৈছিলে, ধান এইবোৰ বোলে গোটেই গজালি ওলালে, ইমান নষ্ট। অঁ এইবিলাক কঠীয়া ওলালে ন, এনেকুৱা যে পানী হ'ব ভবা নাই। ইহঁতৰ এইফালৰ পৰা মানুহ আহিব নোৱাৰা হৈ গৈছিলে জানেনে, ধৰি ধৰি দেখিছিলোঁ ভিনদেউৱে এইফালে এনেকৈ মানে তুলি আনিছিলে, এনেকুৱা অৱস্থা হৈছিলে। আৰু ইহঁতৰ ঘৰতো বহুত মানুহ আছিলে ন বাইদেউ? এইবাৰ মই এটা কথা অনুভৱ কৰিছোঁ যে শদিয়া যিখিনি ঘৰ আছিলে, সেই ঘৰখিনিয়ে বহুতৰ জীৱন বচালে। আৰু আমাৰ যেতিয়া পানী হ'ল, পিছদিনা ভাত দিব লাগে বা মানুহখিনি ৰাখিব লাগে, মই এই ষ্টেপটোত বহুৱাই থৈছিলোঁ। ইয়াত মানুহ বহি আছে ন, লাইন লাইনকৈ ষ্টেপত বহুৱাই থৈছিলোঁ। ওপৰৰ চাটখন দিয়াৰ কাৰণে ওপৰৰ বাঁহবোৰ থাকিলে নাই, চাটাইন খোলা নহ'ল, ওপৰৰ চাটলৈ যাব নোৱাৰে। ইয়াত একদম লাইন লাইনকৈ এইখিনিতে বহি পিনি আছে। বাইদেউহঁতৰ গাড়ীখনৰ অৱস্থা বেয়া, সেইখনৰ এতিয়া কথা সোধাই নাই বাৰু, সুধিমহে। সেইখন নাইয়ে ন, গাড়ী হেৰি হ'ব নাই, ষ্টাৰ্ট হ'ব নাই? ঠিক কৰিলে হ'ব আৰু বহুত খৰচ হ'ব। বৰ কিবা বেয়া লগা হ'ল। শ্ৰীৰাম, গাড়ীখন বাইদেউহঁতে কৰিলে কি, ইয়াত থোৱা নাছিলে, ইয়াৰ পৰা যেনে তেনে উলিয়াই অলপ ওখ জেগাত থওঁ বুলিয়ে নিছিলে, কিন্তু য'ত থৈছিলে তাতো ইমান পানী হৈ গ'ল, গাড়ী উপঙি গ'লগৈ। আমাকো
বহুত ওখ নিচিনা লাগিছে নাই বাৰু কোৱাচোন তুমি? অঁ সেই ঘৰ লাগিছেতো আকৌ, কিন্তু তাত পানী হৈ গ'ল ন? অঁ গাড়ী তাতে বুৰিছে আকৌ সিহঁতে। অঁ সেইখিনিত থৈছিলা গাড়ীখন? মই এইফালৰ পৰা এনেকৈ 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 দেখাওঁ নাই, এইফালৰ পৰা দেখাওঁ তোমালোকক। সেইটো ঘৰটো সেই অকণমান ওলাই থাকে, এই ৱালবোৰ যে আমাৰ বাউণ্ডেৰী ৱালবোৰ, বাউণ্ডেৰী ৱালৰ ওপৰেদি পানী গ'ল। একদম চিনচাপ নাই কাৰ বাউণ্ডেৰী কি। ভিডিঅ'বোৰ দেখিয়ে ভয়তে কঁপি গৈছোঁ, এনেকুৱা অৱস্থা আগত দেখা নাই দেই। কোন কোন আজি কেলৈ আহিলে গম পোৱা নাই? বানপানীত যে খবৰ ল'বলৈ আহিব নোৱাৰিলোঁ তেতিয়া আহিলে মই নিজে উঠি গ'লোহেঁতেন, সেইকাৰণে এতিয়া আহিছোঁ আকৌ। অঁ কোনো কাৰণতে আহিব নোৱাৰি আকৌ। আৰু এইফালে আমাৰ মুনুৰ প্ৰিয় বস্তু মই দি দিছোঁ বাৰু দেই, লোৱা খোৱা। কোনে দিলে দে? হা আইতাই দিলে? চাওঁ চাওঁ কেনেকুৱা, ৰংটো কেনেকুৱা? পিংক কালাৰ নহয় বোলে, বেলেগ কালাৰ। চাওঁ পিংক কালাৰ হয় দেখোন। কি বুলি ক'লে বাৰু, কিবা এটা ক'লে? চুমু খাইছে দেখিছা নাই? তোমাক আকৌ খাই দিয়া আকৌ চবকে কৈ দিয়া আমাৰ ঘৰলৈ যাবলৈ। আইঐ দেখিছে চুমু দিছে কেনেকৈ। বাইদেউহঁতৰ ঘৰৰ পৰা ঘৰলৈ ঘূৰি আহোঁতে দেৱৰজনৰ ঘৰতো সোমাই আহিলোঁ, কাৰণ বাট ঘৰ কেনেকৈনো এৰি থৈ আহিম। বহুত মানুহৰ ঘৰলৈ এতিয়াও খবৰ ল'বলৈ যাবই পৰা নাই। দেখিছেই নহয়, একেবাৰে বেয়া নাপাব। কাৰোবাক হয়তো ফোন কৰিছোঁ, কাৰোবাৰ ঘৰলৈ গৈছোঁ, যেনেকৈ পাৰিছোঁ তেনেকৈ মাত এষাৰ দিবলৈ মাত্ৰ চেষ্টা কৰিছোঁ। সকলো ভালে কুশলে থাকক, শুভৰাত্ৰি। আজিলৈ আহিছোঁ, এতিয়া আমি গৈ থাকোঁ।